Hello guys, welcome back to my YouTube channel. SSC ফালৰ পৰা পুনৰ নতুন কিছুমান ভ্যাকেন্সি ওলাইছে আৰু জিহমত এপ্লাই কৰিবলৈ আপোনালোকে 10 পাস 12 পাস অথবা গ্ৰেজুৱেচন পাস কৰা সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। গতিকে বলকচোন পোষ্টসমূহৰ বিষয়ে আমি সবিশেষ জানো এই ভিডিঅটোত আৰু যিসকল বন্ধু-বান্ধৱে চেনেলটো নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিঅ নটিফিকেশন পাবৰ বাবে। Yata sok guys, staff selection commission চমুকৈ SSC ফালৰ পৰা আপোনাৰ 2049 টা পদ মুকলি হৈছে আৰু ইয়া ফ্ৰেছ 12 ৰ পোষ্ট হয় আৰু এই সমূহত এপ্লাই কৰিবৰ বাবে আপোনালোকে মেট্ৰিক পাস, হাই সেকেন্ডাৰী পাস অথবা ডিগ্ৰী পাস হলেও আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰে কেটেগৰি ওয়াইজ পোষ্টসমূহ চাই লওক। SC কেটেগৰি 255 টা, ST 124, OBC 456, unreserved category 1028, EWS 186 টা পোষ্ট ইয়াতে মুকলি কৰিছে। ইয়াতে সক মেট্ৰিক লেভেল ক্লাস 10 হাই স্কুল পাস এনি ৰিকগনাইজ বৰ্ডৰ পৰা পাস কৰা হলে আপোনালোকে ইয়াতে পাৰিব যেটো অল ইন্ডিয়া জব হয় আৰু ইন্টাৰমিডিয়েট লেভেল পোষ্ট 10+2 হাই সেকেন্ডাৰী পাস ইয়াতেও আপোনালোকে এনি ৰিকগনাইজ বৰ্ডৰ পৰা পাস কৰা হলে হল আৰু গ্ৰেজুৱেট বেচেলৰ ডিগ্ৰী এনি ফিল্ড ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্সিটি আৰু এজ লিমিট ৰাখিছে ইয়াতে আপোনালোকৰ এজ লিমিট ৰাখিছে জেনেৰেল ক্যান্ডিডেট সকলৰ 18 বছৰৰ পৰা 42 ইয়াৰ্স লৈকে ইয়াতে এজ লিমিট ৰখা হৈছে আৰু কেটেগৰি ওয়াইজ ইয়াতে এজ ৰিলেক্সেশনৰ ব্যৱস্থা কৰা আছে। ইয়াতে SC ST 5 বছৰ, OBC ক্যান্ডিডেট সকলৰ 3 বছৰ, PWD ক্যান্ডিডেট সকলৰ 10 বছৰ, PWD OBC ক্যান্ডিডেট সকলৰ 13 বছৰ, PWD SC ST ক্যান্ডিডেট সকলৰ 15 বছৰ আৰু ESM যিসকল ক্যান্ডিডেট অৰ্থাৎ এক্স সাৰ্ভিসমেন তেওঁলোকৰ ইয়াতে 3 বছৰ এজ ৰিলেক্সেশন ৰখা হৈছে। আৰু এই পদসমূহত এপ্লাই কৰিবৰ বাবে OBC আৰু জেনেৰেল ক্যান্ডিডেট সকলে ইয়াতে 100 টকাকৈ চালান কাটিব লাগিব। ওমেন ST SC PWD আৰু এক্স সাৰ্ভিসমেন্টৰ ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু পেমেন্টসমূহ আপোনালোকে UPI নেট বেংকিং অথবা SBI চালানৰ জৰিয়তে আপোনালোকে পেমেন্টসমূহ কৰিব পাৰিব। যেহেতু এই পদসমূহৰ এপ্লাই আৰম্ভ হৈছিল 26 ফেব্ৰুৱাৰীৰ পৰা আৰু ইয়াৰে লাষ্ট ডেট অফ অনলাইন এপ্লিকেশন 18 মাৰ্চ তাৰিখ। গতিকে আপোনালোকে এপ্লাই সমূহ কৰি লব, হাতত বেছি সময় নাই আৰু ইয়াৰে কম্পিউটাৰ বেসড এক্সামিনেশন যেটো চমুকৈ আমি CBT এক্সাম বুলি কওঁ এই এক্সাম হ'ব 6, 8 আৰু 8 মে 6 আৰু 8 মে তাৰিখে ইয়াৰে এক্সাম সমূহ অনুষ্ঠিত হ'ব। এটো এটা টেন্টেটিভলি ডেট দি থৈছে। গতিকে আপোনালোকে প্ৰিপাৰেচনত লাগি যাওক আৰু সকলোৱে যাতে এপ্লাই কৰি লয় আৰু ইয়াতে আপোনালোকৰ CBT এক্সামৰ টোটাল 200 নম্বৰৰ পেপাৰ থাকিব ইয়াতে আৰু ইয়াৰে আপোনালোকৰ সময় দিয়া হ'ব 60 মিনিটকৈ সময় দিয়া হ'ব আৰু ইয়াৰে টোটাল কুৱেশ্যন থাকিব আপোনালোকৰ 100টা জেনাৰেল ইন্টেলিজেন্স ইয়াতে 25টা কুৱেশ্যন থাকিব অৰ্থাৎ এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকিব আৰু জেনাৰেল এৱাৰনেস, কোৱান্টিটিভ এপ্টিটিউড, ইংলিশ ল্যাঙ্গুৱেজ আৰু টোটাল আপোনালোকৰ সময় দিছে ইয়াতে 60 মিনিট আৰু ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্কিং ৰখা হৈছে 0.50 মাৰ্ককৈ অৰ্থাৎ আপোনালোকৰ যদি দুটা কুৱেশ্যন আনসাৰ কৰাত ভুল হৈ যায় তেতিয়া হলে আপোনালোকৰ শুদ্ধ আনসাৰৰ পৰা 1 নম্বৰকৈ কটা যাব। ৰিটেন এক্সাম পাস কৰাৰ পিছত যি সকল ক্যান্ডিডেট সিলেকশন পাব সেই সকলৰ ইয়াতে এটা স্কিল টেষ্ট লোৱা হ'ব। টাইপিং, ডাটা এন্ট্ৰি, কম্পিউটাৰ প্ৰফিচিয়েন্সি টেষ্ট এটসেট্ৰা এনে ধৰণৰ আপোনালোকৰ এটা স্কিল টেষ্ট লোৱা হ'ব আৰু এই পদসমূহত এপ্লাই কৰিবৰ বাবে যি আপোনালোকৰ লিংক মই ডেসক্ৰিপচনত দি থম আপোনালোকে তাতে গৈ এই পদসমূহত এপ্লাই কৰিব পাৰে আৰু যদিহে ভিডিঅটো ভাল লাগিল তেনেহলে ভিডিঅটো নিজৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইয়াৰ বিষয়ে জানিব পাৰে আৰু এই পদসমূহত এপ্লাই কৰিব পাৰে। গতিকে আজিলৈ ইমানখিনিয়ে, আপোনালোকে সকলোৱে এই পদসমূহত এপ্লাই কৰি ল'ব। ধন্যবাদ। জয় অসম, জয় হিন্দ।